নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ এডুকেশ্যন কমন এমসিকিউ ফৰ 2025 ফাইনেল এই ভিডিঅ'টোত যিমানবোৰ এমসিকিউবোৰ আলোচনা কৰিম সকলোবোৰ কিন্তু চেপ্টাৰ ওয়াইজ মোস্ট ইম্পৰ্টেন্ট মাল্টিপল চইচ কুৱেশ্যনছ হয় ওকে তো ইয়াৰ আগতে মই পাৰ্ট 1 ভিডিঅ' বনাইছিলো যদি তোমালোকে পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে পাৰ্ট 1 ভিডিঅ'টো চাই ল'বা তো যদি চ্যানেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চ্যানেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে যেতিয়া এডুকেশ্যনৰ 2 নম্বৰীয়া আৰু লং কুৱেশ্যন আনসাৰ ভিডিঅ'বোৰ দিম যাতে তোমালোকে নোটিফিকেশনবোৰ পাই থকা আমি আৰম্ভ কৰাৰ আগতে তোমালোকক জনাই দিও যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে যি পাবলিশ কৰিছে তোমালোকৰ কুৱেশ্যন পেটাৰ্ন কেনে ধৰণৰ কুৱেশ্যন আহিব তো তাৰ মতে এডুকেশ্যন যি আছে এডুকেশ্যনটো 100 তোমালোকৰ টোটাল থিওৰি মাৰ্কস আছে 100 ৰ ভিতৰত তোমালোকৰ 50% অবজেক্টিভ টাইপ কুৱেশ্যন অথবা এমসিকিউ আহিব মানে 50 নম্বৰ তোমালোকৰ এমসিকিউ আহিব তো তোমালোকৰ জৰুৰী হয় প্ৰত্যেকটো চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট এমসিকিউ বোৰ চোৱা তো অলৰেডি এটা ভিডিঅ' বনাইছো তোমালোকে পাৰ্ট 1 ভিডিঅ'টো চাবা আৰু পাৰ্ট 2 ভিডিঅ'টো সম্পূৰ্ণ চাবা আমি আৰম্ভ কৰো কুৱেশ্যন নম্বৰ 1 টু চোৱা কোনজন শিক্ষাবিদক শিক্ষা মনোবিজ্ঞানৰ জন্মদাতা পিতৃস্বৰূপ বুলি গণ্য কৰা হয় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ প্ৰশ্নটো পঢ়িয়ে গম পাইছা কিমান গুৰুত্বপূৰ্ণ হয় তো অপচন কিটা তোমালোকে চাই লোৱা জে.এইচ. পেষ্টালজি জাক ৰুছো উইলিয়াম জেমস বি.এফ. স্কিনাৰ তো ইয়াৰ কাৰেক্ট এনসাৰটো মই কোৱাৰ আগতে তোমালোকক অনুৰোধ জনাম যে প্ৰত্যেকটো প্ৰশ্ন যেতিয়া মই পঢ়িম তাৰ অপচন কিটা পঢ়িম তোমালোকে গেছ কৰিবলৈ চেষ্টা কৰিবা আৰু শেষত তোমালোকে ভিডিঅ'টোৰ তলত কমেন্ট কৰি জনাবা যে তোমালোকে টোটেল কেইটা কাৰেক্ট এনসাৰ দিছা তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে ক নম্বৰটো জে.এইচ. পেষ্টালজি মনত ৰাখিবা কোন শিক্ষাবিদক শিক্ষা মনোবিজ্ঞানৰ জন্মদাতা পিতৃস্বৰূপ বুলি গণ্য কৰা হয় সেইটো হৈছে জে.এইচ. পেষ্টালজি নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 2 টু চোৱা জে.এইচ. পেষ্টালজি কোন দেশৰ বিখ্যাত দাৰ্শনিক আছিল যেহেতু জে.এইচ. পেষ্টালজিৰ কথা যদি আহে তেতিয়াহ'লে তোমালোকে এইটো জানি থোৱা দৰকাৰ যে তেওঁ কোন দেশৰ দাৰ্শনিক আছিল হয়তো আহি যাব পাৰে ইম্পৰ্টেন্ট হয় তো অপচন কিটা চোৱা জাৰ্মানী ফ্ৰান্স সুইজাৰল্যান্ড ইটালী তো ইয়াৰ কাৰেক্ট এনসাৰ যোনটো হৈছে সেইটো হৈছে সুইজাৰল্যান্ড ওকে নেক্সট কুৱেশ্যন নম্বৰ 3 টু চোৱা শিক্ষা মনোবিজ্ঞান কেইটা শব্দৰ সমষ্টি একেবাৰে সহজ প্ৰশ্ন কিন্তু ইম্পৰ্টেন্ট হয় তো শিক্ষা মনোবিজ্ঞান কেইটা শব্দৰ সমষ্টি অপচন কিটা চোৱা দুটা তিনিটা এটা পাঁচটা তোমালোকে কাৰেক্ট এনসাৰটো গেছ কৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে ক নম্বৰ দুটা হয় না শিক্ষা মনোবিজ্ঞান কেইটা শব্দৰ সমষ্টি দুটা শিক্ষা আৰু মনোবিজ্ঞান নেক্সট কুৱেশ্যনটো চোৱা শিক্ষা মনোবিজ্ঞানৰ দুটা শব্দৰ সমষ্টিৰ নাম লিখা অলৰেডি মই আলোচনা কৰিলো অলৰেডি মই ক'লোৱে ইয়াৰ একেবাৰে সহজ প্ৰশ্ন হয় তো ইয়াৰ অপচন কিটা চোৱা শিক্ষা আৰু মনোবিজ্ঞান বিজ্ঞান আৰু কলা শিক্ষা আৰু সমাজ মনোবিজ্ঞান আৰু দৰ্শন তো ইয়াৰ কাৰেক্ট এনসাৰটো তোমালোকে সকলোৱে কাৰেক্ট গেছ কৰিছা বুলি আশা কৰিছো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে হয় ক নম্বৰটো হ'ব শিক্ষা আৰু মনোবিজ্ঞান নেক্সট কুৱেশ্যন নম্বৰ 5 টু চোৱা যিকোনো শিক্ষা ব্যৱস্থাৰ ঘাই কাম কি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এটো যিকোনো শিক্ষা ব্যৱস্থাৰ ঘাই কাম কি অপচন কিটা চোৱা শিক্ষণ আৰু শিক্ষাদান শিক্ষা আৰু মূল্যাঙ্কন পৰিচালনা আৰু নিয়ন্ত্ৰণ বিনোদন আৰু ক্ৰিয়া তো ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে কাৰেক্ট এনসাৰটো মই কৈ নিদো একেবাৰে সহজ হয় ইয়াৰ এনসাৰটো কিন্তু তোমালোকে সকলোৱে কমেন্ট কৰা 5 লিখি কেনে 5 নম্বৰটো লিখি কেনে যোনটো কাৰেক্ট এনসাৰ হ'ব তোমালোকে কমেন্ট কৰা তোমালোকে কক এ বুলিও ক'ব পাৰা হক বি বুলিও ক'ব পাৰা তো তোমালোকে সকলোৱে কমেন্ট কৰি জনোৱা নেক্সট কুৱেশ্যন নম্বৰ 6 টু চোৱা কোনে কৈছিল শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে শিক্ষা প্ৰক্ৰিয়া গ্ৰহণ কৰি থকা মানৱ আচৰণসমূহ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যেহেতু যিমানবোৰ দাৰ্শনিকসকলে শিক্ষাবিদসকলে যিকোনো মন্তব্য আগবঢ়াইছিল সেই মন্তব্য কিন্তু পৰীক্ষাত অহা দেখা যায় তো অতিকৈ ইম্পৰ্টেন্ট হয় তো ইয়াৰ অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ যোনটো কাৰেক্ট এনসাৰ হৈছে সেইটো হৈছে অপচন নম্বৰ ক পিটাৰ চেণ্ডিফোৰ্ড হয়নে পিটাৰ চেণ্ডিফোৰ্ডে কৈছিল যে শিক্ষা মনোবিজ্ঞান বিষয়বস্তু হৈছে শিক্ষা প্ৰক্ৰিয়া গ্ৰহণ কৰি থকা মানৱ আচৰণসমূহ নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 7 টু চোৱা কোন বিখ্যাত মনোবিদে শিক্ষা মনোবিজ্ঞানৰ দুটা মন কৰিবলগীয়া সংজ্ঞা আগবঢ়াইছিল এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আগৰ বছৰটো অলৰেডি 1 মাৰ্কৰ কাৰণে আহি গৈছিল কিন্তু এই বছৰ তোমালোকৰ এমসিকিউটো আহি যাব পাৰে তো অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা শিক্ষাবিদ সকলৰ নাম তো ইয়াৰ কাৰেক্ট এনসাৰ যোনটো হৈছে সেইটো হৈছে স্কিনাৰে কৈছিল মনত ৰাখিবা স্কিনাৰ যি আছিল তেও কিন্তু শিক্ষা মনোবিজ্ঞানৰ দুটা মন কৰিবলগীয়া সংজ্ঞা আগবঢ়াইছিল নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 8 টু চোৱা শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন পৰিসৰ এক ঘাই বিষয়বস্তু কি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ অপচন কিটা চোৱা শিক্ষাৰ পৰিসৰ শিক্ষকসকলৰ মনোবিজ্ঞান শিক্ষাৰ উদ্দেশ্য শিক্ষাৰ্থী তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ ঘ টু শিক্ষাৰ্থী মনত ৰাখিবা শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ পৰিসৰত এক ঘাই বিষয়বস্তু হৈছে শিক্ষাৰ্থী
নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে যদি ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা যাতে ইয়াৰ পিছত নেক্সট যি এডুকেশ্যনৰ 2 নম্বৰীয়া আৰু লং কুৱেশ্যন এনসাৰবোৰ আহিব আৰু আগন্তুক যিমানবোৰ পৰীক্ষা আছে তাৰ কাৰণেও ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰবোৰ পাই থাকিবা যিবোৰ সাবজেক্টত তোমালোকে এমসিকিউ আহিব সেইবোৰ সাবজেক্টৰ এমসিকিউবোৰো তোমালোকে পাই থাকিবা তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা আৰু ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'বা যিবোৰ ভিডিঅ' আপলোড দিওঁ তাৰ নটিফিকেশ্যনবোৰ আপডেট সমূহ তোমালোকে তাত পাই থাকিবা আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰো তোমালোকে পাই থাকিবা আৰু যদি তোমালোকৰ কিবা সুধিব থাকে তেতিয়াহ'লে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেল ইনষ্টাগ্ৰাম আইডি লিংক আছে তোমালোকে সুধিব পাৰা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 9 টো চোৱা দেহৰ প্ৰধান আৰু প্ৰয়োজনীয় অংশ কি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা অপচন কিটা মই পঢ়ি নাথাকো বহুখিনি সময় যেহেতু বহুত কিটা এমসিকিউ আলোচনা কৰিব আছে তো সময় বহুত প্ৰয়োজন হ'ব তো তাৰ কাৰণে তোমালোকে ভিডিঅ'টো পজ কৰি অপচন কিটা পঢ়ি তোমালোকে গেছ কৰিব পাৰা ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে সেইটো হৈছে ঘ নম্বৰ স্নায়ু তন্ত্ৰ নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা মানসিক জীৱনৰ মূল ভেটি কি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন মানসিক জীৱনৰ মূল ভেটি কি অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ কাৰেক্ট আনসাৰ যোনটো হৈছে সেইটো হৈছে খ নম্বৰ স্নায়ু তন্ত্ৰৰ কাৰ্যকলাপ মনত ৰাখিবা মানসিক জীৱনৰ মূল ভেটি হৈছে স্নায়ু তন্ত্ৰৰ কাৰ্যকলাপ নেক্সট কুৱেশ্যন নম্বৰ 11 টো চোৱা স্নায়ু কোষৰ সংজ্ঞা অনুমানিক কিমান লক্ষ্য কোটিমান হয় বুলি অনুমান কৰা হৈছে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটো অপচন কিটা তোমালোকে পঢ়ি লোৱা ইয়াৰ কাৰেক্ট আনসাৰ যোনটো হৈছে সেইটো হৈছে খ নম্বৰ 12 লক্ষ কোটিমান হয় বুলি অনুমান কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা কোষ দেহৰ কেইটা অংশ আছে হয় কোষ দেহৰ কেইটা অংশ আছে তোমালোকে অপচন কিটা পঢ়ি ল'ব পাৰা 3টা 4টা 5টা 7টা ইয়াৰ যোনটো কাৰেক্ট আনসাৰ হৈছে সেইটো হৈছে 4টা মনত ৰাখিবা কোষ দেহৰ কেইটা অংশ আছে 4টা অংশ আছে নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা তলৰ কোনটো কোষ দেহৰ অংশ এনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন আহি যাব পাৰে তোমালোকৰ অপচন কিটা দিব সেই অপচন কিটাৰ পৰা তোমালোকে কাৰেক্ট আনসাৰটো ক'ব লাগে তো তলৰ কোনটো কোষ দেহৰ অংশ তো তোমালোকে অপচন কিটা ধুনীয়াকৈ পঢ়ি লোৱা ইয়াৰ যোনটো কাৰেক্ট আনসাৰ হৈছে সেইটো হৈছে কোষ প্ৰচাৰী হয় যোনটো কাৰেক্ট আনসাৰ সেইটো হৈছে কোষ প্ৰচাৰী নেক্সট কুৱেশ্যন নম্বৰ 14 টো চোৱা এটা নিউৰনৰ শেষ প্ৰান্তৰ লগত অইন এটা নিউৰনৰ প্ৰথম প্ৰান্তৰ মিলন ক্ষেত্ৰ বা সংযোগ স্থলকে কি বুলি কোৱা হয় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা নিউৰনৰ শেষৰ প্ৰান্তৰ লগত অইন এটা নিউৰনৰ যেতিয়া প্ৰথম প্ৰান্তৰ মিলন ক্ষেত্ৰ বা সংযোগ স্থলকে কি বুলি কোৱা হয় অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ কাৰেক্ট আনসাৰ যোনটো হৈছে সেইটো হৈছে সন্নিকৰ্ষ বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 15 টো চোৱা স্নায়ুতন্ত্ৰক কেইটা ভাগত ভগোৱা হৈছে এটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে অপচন কিটা চোৱা 3টা 6টা 2টা 7টা ইয়াৰ কাৰেক্ট আনসাৰ যোনটো হৈছে সেইটো হৈছে 3টা মনত ৰাখিবা স্নায়ুতন্ত্ৰক কেইটা ভাগত ভগোৱা হৈছে 3টা ভাগত ভগোৱা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 16 টো চোৱা স্বাভাৱিকতে এজন মানুহৰ মস্তিষ্কৰ ওজনৰ পৰিমাণ কিমান গ্ৰাম হয় এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন তো ইয়াৰ অপচন কিটা তোমালোকে চাই ল'ব পাৰা কাৰেক্ট যোনটো অপচন হৈছে সেইটো হৈছে 1450 গ্ৰাম নেক্সট কুৱেশ্যন নম্বৰ 17 টো চোৱা মূৰৰ লাওখোলাৰ ভিতৰত থকা বগা কোমল পদাৰ্থখিনি কি বুলি কোৱা হয় একেবাৰে সহজ প্ৰশ্ন হয় তো ইয়াৰ অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা কাৰেক্ট যোনটো অপচন হৈছে সেইটো হৈছে মস্তিষ্ক বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 18 টো চোৱা দেহৰ স্নায়ুসমূহৰ প্ৰধান গতিপথ কি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় দেহৰ যি স্নায়ুসমূহ আছে তাৰ প্ৰধান গতিপথ কি ইয়াৰ কাৰেক্ট আনসাৰ যোনটো হৈছে সেইটো হৈছে মেৰুমজ্জা ওকে নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা আচৰণবাদৰ লগত প্ৰখ্যাত আমেৰিকান মনোবিজ্ঞানীজনৰ নাম কি আছিল হয় আচৰণবাদৰ লগত জড়িত প্ৰখ্যাত আমেৰিকান মনোবিজ্ঞানীজনৰ নাম কি আছিল তোমালোকে মনোবিজ্ঞানী কেইগৰাকী অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা যোনটো কাৰেক্ট আনসাৰ হৈছে সেইটো হৈছে গ নম্বৰ জন ব্ৰডাৰ্ছ ৱাটছন ওকে মনত ৰাখিবা জন ব্ৰডাৰ্ছ ৱাটছন নেক্সট কুৱেশ্যন নম্বৰ 20 টো চোৱা তাৰে ওপৰতে আছে জন ব্ৰডাৰ্ছ ৱাটছনৰ জন্ম কিমান চনত হৈছিল তো এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে তোমালোকৰ আহাৰ বহুখিনি সম্ভাৱনা আছে বা নাহিবও পাৰে তথাপিতো তোমালোকে চনটো তোমালোকে মনত কৰি যাবা কিমান চনত জন্ম হৈছিল তো ইয়াৰ অপচন কিটা পঢ়ি ল'ব পাৰা ইয়াৰ কাৰেক্ট আনসাৰ যোনটো হৈছে সেইটো হৈছে 1878 চন নেক্সট কুৱেশ্যন নম্বৰ 21 টো চোৱা আচৰণবাদ কিমান চনত জে.বি. ৱাটছনে প্ৰতিষ্ঠা কৰিছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যি আচৰণবাদ আছিল এই আচৰণবাদ কিমান চনত জে.বি. ৱাটছনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো তোমালোকে অপচন কিটা পঢ়ি ল'ব পাৰা কাৰেক্ট আনসাৰ যোনটো হৈছে সেইটো হৈছে গ নম্বৰ 1913 চনত
নেক্সট কুৱেশ্যন নম্বৰ 22 টো চোৱা 1914 চনত ওৱাটছনে ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এই প্ৰশ্নটো অহাৰ বহুখিনি সম্ভাৱনা আছে যেহেতু যিমানবোৰ মনোবিজ্ঞানীসকল আছিল তেওঁলোকে লিখা গ্ৰন্থসমূহ বা কিতাপসমূহৰ বিষয় প্ৰত্যেক বছৰতে অহা দেখা যায় আৰু এই প্ৰশ্নটো আগৰ বছৰ অলৰেডি আহি গৈছিল 1 নম্বৰ কাৰণে তো এই বছৰ তোমালোকৰ এমসিকিউটো অহাৰ বহুখিনি সম্ভাৱনা আছে তো তোমালোকে কিতাপখনৰ নাম অথবা গ্ৰন্থখনৰ নাম কি তোমালোকে অপচন কিটা পঢ়ি ল'ব পাৰা তোমালোকে গেছ কৰিব পাৰা কোনটো কাৰেক্ট এনসাৰ হ'ব সেইটো এনসাৰটো হৈছে আচৰণ মনত ৰাখিবা 1914 চনত ওৱাটছনে ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম আছিল কি আচৰণ বা এনেকৈ প্ৰশ্নটো আহি যাব পাৰে যে আচৰণ গ্ৰন্থখনৰ লিখক কোন আছিল হয় না কোনে লিখিছিল তেতিয়া তোমালোকে ওৱাটছন বুলি লিখিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 23 টো চোৱা কিমান চনত ওৱাটছনৰ অন্য এখন কিতাপ এজন আচৰণবাদীৰ দৃষ্টিকোণৰ পৰা মনোবিজ্ঞান প্ৰকাশিত হৈছিল এইটো আছিল কিতাপটোৰ নাম ওকে এজন আচৰণবাদী দৃষ্টিকোণৰ পৰা মনোবিজ্ঞান এই কিতাপখনৰ নাম আছিল তো কিমান চনত প্ৰকাশিত হৈছিল ইয়াৰ অপচন কিটা তোমালোকে চাই ল'ব পাৰা কাৰেক্ট যোনটো এনসাৰ হৈছে সেইটো হৈছে গ নম্বৰ 1919 চনত মনত ৰাখিবা 1919 চনত এজন আচৰণবাদী দৃষ্টিকোণৰ পৰা মনোবিজ্ঞান ওৱাটছনৰ কিতাপখন প্ৰকাশ পাইছিল নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 24 টো চোৱা কিমান চনত ওৱাটছনে তেওঁৰ তৃতীয়খন বিশিষ্ট গ্ৰন্থ আচৰণবাদ লিখিছিল হয় এই প্ৰশ্নকিটা কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আচৰণবাদ বা আৰু দুখন যি কিতাপৰ নাম পাহিলো সেই কিতাপৰ নামগিটা তোমালোকে মনত ৰাখিবা তো এই প্ৰশ্নটো কিমান কেতিয়া লিখিছিল তেও অপচন গিটা তোমালোকে চাই ল'ব পাৰা কাৰেক্ট আনসাৰ যোনটো হৈছে সেইটো হৈছে গ নম্বৰ 1925 চনত ওকে নেক্সট কুৱেশ্যন নম্বৰ 25 টো চোৱা প্ৰয়োজন শব্দৰ অৰ্থ কি অতিকৈ সহজ একেবাৰে সহজ প্ৰশ্ন হয় তো ইয়াৰ অপচন গিটা তোমালোকে পঢ়ি গেছ কৰিব পাৰা কোনটো কাৰেক্ট আনসাৰ হয় ইয়াৰ কাৰেক্ট আনসাৰ যোনটো হৈছে খ আৱশ্যক হয় প্ৰয়োজন শব্দটোৰ অৰ্থ হৈছে আৱশ্যক নেক্সট কুৱেশ্যন নম্বৰ 26 টো চোৱা আব্ৰাহাম মালছুই প্ৰয়োজনমূলক কেই প্ৰকাৰ বুলি উল্লেখ কৰিছিল ইয়াৰ অপচন কিটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ যোনটো কাৰেক্ট আনসাৰ হৈছে সেইটো হৈছে গ নম্বৰ 5 প্ৰকাৰৰ নেক্সট কুৱেশ্যন নম্বৰ 27 টো চোৱা প্ৰেৰণা শব্দটোৰ অৰ্থ কি অতি গুৰুত্বপূৰ্ণ কিন্তু একেবাৰে সহজ হয় প্ৰেৰণা শব্দৰ অৰ্থ কি অপচন কিটা তোমালোকে পঢ়ি ল'ব পাৰা ইচ্ছা নিৰাশা উদগনি বা উৎসাহ আবেগ তো ইয়াৰ যোনটো কাৰেক্ট আনসাৰ হয় সেইটো তোমালোকে 27 লিখি কমেন্ট কৰি জনোৱা একেবাৰে সহজ হয় তোমালোকে বেছিভাগে কমেন্ট কৰি জনাবা বুলি আশা কৰিলো নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 28 টো চোৱা কোনজন মনোবিজ্ঞানীয়ে কৈছিল প্ৰেৰণা এক প্ৰকাৰৰ জীৱদেহৰ মনৰ প্ৰৱণতা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কোনজন মনোবিজ্ঞানীয়ে কৈছিল যে প্ৰেৰণা এক প্ৰকাৰৰ জীৱদেহৰ মনৰ প্ৰৱণতা তো ইয়াৰ অপচন কিটা তোমালোকে চাব পাৰা জন ডিউই সিগমন্ড ফ্ৰয়েড তো ক্লোজ মেজাৰ তাৰ পিছত আলফ্ৰেড এডলাৰ তো ইয়াৰ কাৰেক্ট আনসাৰ যোনটো হৈছে সেইটো হৈছে ক্লাউজ মেজাৰ ওকে মনত ৰাখিবা নামকিটা তোমালোকে ভালকে চাবা অসমীয়াত লিখা আছে ওকে নেক্সট কুৱেশ্যন নম্বৰ 29 টো চোৱা কোনজন মনোবিজ্ঞানে কৈছিল যে সকলো ব্যক্তিৰ নানা ধৰণৰ মৌলিক প্ৰেৰণা আছে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এটা মন্তব্য আগবঢ়াইছিল কোনজন মনোবিজ্ঞানীয়ে কৈছিল যে সকলো ব্যক্তিৰ নানা ধৰণৰ মৌলিক প্ৰেৰণা আছে তো অপচন কিটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ কাৰেক্ট যোনটো এনসাৰ হৈছে সেইটো হৈছে CS হাল মনত ৰাখিবা CS হালে কৈছিল যে সকলো ব্যক্তিৰ নানা ধৰণৰ মৌলিক প্ৰেৰণা আছে নেক্সট কুৱেশ্যন নম্বৰ 30 টো চোৱা কিছুমান বিদ্যানুৰাগী মনীষীয়ে নিজৰ গৃহতে ছাত্ৰশালা স্থাপন কৰি ছাত্ৰসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল এই প্ৰথাটো কি প্ৰথা বুলি জনা যায় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটো অহাৰ বহুখিনি 100% সম্ভাৱনা আছে চোৱা কিছুমান বিদ্যানুৰাগী মনীষীয়ে অথবা যি মনীষীসকল আছিল মনীষীয়ে কি কৰিছিল নিজৰ গৃহতে ছাত্ৰশালা স্থাপন কৰি ছাত্ৰসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল এই প্ৰথাটো কি বুলি জনা গৈছিল অতি গুৰুত্বপূৰ্ণ তোমালোক অপচন কিটা পঢ়ি ল'ব পাৰা গুৰুকুল পাঠশালা আশ্ৰম ওপৰ এটাও নহয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ক নম্বৰ গুৰুকুল আৰু তোমালোক মনত ৰাখিবা এই গুৰুকুলৰ কথা কিন্তু প্ৰশ্নটো এনেকৈ নহয় অলপ বেলেগ ধৰণৰ আহিব পাৰে তো আশা কৰো তোমালোকে বুজি পাবা যেনেকৈ নাহক প্ৰশ্নটো নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 31 টো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন গুৰুকুল প্ৰথাৰ পিছত কোন দুবিধ শিক্ষানুষ্ঠান প্ৰচলন হৈছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ গুৰুকুল প্ৰথাৰ পিছতে কোন দুবিধ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল ভাৰতবৰ্ষত তো ইয়াৰ অপচন কিটা তোমালোকে চোৱা বিদ্যালয় আৰু কলেজ টুল আৰু পাঠশালা আৰু কলেজ ওপৰৰ এটাও নহয় তো অপচন কিটা তোমালোকে পঢ়ি তোমালোকে কাৰেক্ট অপচনটো
তোমালোকে গেছ কৰিব পাৰিছা হয় যোনটো ভাবি আছে সেইটোৱে হয় খ নম্বৰটো টুল আৰু পাঠশালা মনত ৰাখিবা যদিও তোমালোকে নাজানা মনত ৰাখিবা গুৰুকুল প্ৰথাৰ পিছত কোন দুবিধ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল সেইটো হৈছে টুল আৰু পাঠশালা নেক্সট কুৱেশ্যন নম্বৰ 32 টো চোৱা মুছলমান ৰাজত্ব কালত কোন দুবিধ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় অপচন কেইটা তোমালোকে চাই লোৱা মক্তাব আৰু মাদ্ৰাসা পাঠশালা আৰু টুল বিশ্ববিদ্যালয় আৰু পাঠশালা ওপৰৰ এটাও নহয় তো ইয়াৰ কাৰেক্ট এনসাৰটো তোমালোকে বেছিভাগে গেছ কৰিছে চাগে কাৰেক্ট বুলি তো সেইটো হৈছে মক্তাব আৰু মাদ্ৰাসা হয় ক নম্বৰ অপচনটো কাৰেক্ট হয় নেক্সট কুৱেশ্যন নম্বৰ 33 টো চোৱা তলৰ কোনটো এবিধ বৈশিষ্ট্যপূৰ্ণ পুৰণি শিক্ষা অনুষ্ঠান তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তোমালোকে অপচন কেইটা দি দিব পাৰে সেই অপচন কেইটা পাই তোমালোকে বাছি উলিয়াব লাগে যে তলৰ কোনটো এবিধ বৈশিষ্ট্যপূৰ্ণ পুৰণি শিক্ষাৰ অনুষ্ঠান তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে সেইটো হৈছে পাঠশালা ওকে নেক্সট কুৱেশ্যন নম্বৰ 34 টো চোৱা টুলবোৰৰ শিক্ষাৰ কাল সাধাৰণতে কিমান বছৰৰ পৰা কিমান বছৰলৈ আছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যি টুলবোৰ আছিল হয়নে টুলবোৰ শিক্ষা গ্ৰহণ কৰা টুলবোৰ সেই টুলবোৰৰ যি কিমান বছৰৰ পৰা কিমান বছৰলৈ মানে সাধাৰণতে শিক্ষা কাল আছিল তো অপচন কেইটা তোমালোকে পঢ়ি লোৱা তো ইয়াৰ কাৰেক্ট যোনটো এনসাৰ হৈছে সেইটো হৈছে গ নম্বৰ 6 পৰা 8 বছৰ ওকে মনত থাকিব নেক্সট কুৱেশ্যন নম্বৰ 35 টো চোৱা অসমৰ সমাজ ব্যৱস্থাত প্ৰচলিত হৈ থকা এটি বিশেষ ধৰণৰ সামাজিক অনুষ্ঠান কি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় অসমৰ যি সমাজ ব্যৱস্থাত প্ৰচলিত হৈ থকা এটি বিশেষ ধৰণৰ সামাজিক অনুষ্ঠান কি তোমালোক অপচন কেইটা চোৱা ভাওনা মেল সত্ৰ হৰিনাম তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে সেইটো হৈছে সত্ৰ নেক্সট কুৱেশ্যন নম্বৰ 36 টো চোৱা কোনটো আন্দোলনৰ সময়ছোৱাত অসমৰ সমাজ আছিল সত্ৰকেন্দ্ৰিক অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কোনটো আন্দোলনৰ সময়ছোৱাত অসমৰ যি সমাজ আছিল সেই সমাজখন আছিল সত্ৰকেন্দ্ৰিক তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে গ নম্বৰ বৈষ্ণৱ আন্দোলনৰ সময়ত নেক্সট কুৱেশ্যন নম্বৰ 37 টো চোৱা কোনটো প্ৰথা ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ মিছনেৰী শিক্ষা ব্যৱস্থা এটি বিশেষ প্ৰথা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তো ইয়াৰ অপচন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ যোনটো কাৰেক্ট এনসাৰ হৈছে সেইটো হৈছে মনিটৰিয়েল প্ৰথা ওকে মনত ৰাখিবা কোনটো প্ৰথা ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ মিছনেৰী শিক্ষা ব্যৱস্থাৰ এটি বিশেষ প্ৰথা আছিল সেইটো হৈছে মনিটৰিয়েল প্ৰথা ওকে তো আমাৰ এডুকেশ্যনৰ যিমানবোৰ MCQ বোৰ আছিল অথবা মাল্টিপল চইচ কুৱেশ্যন আছিল গোটেইবোৰ আমি কমপ্লিট কৰিলো ইয়াৰ লগতে পাৰ্ট 1 ভিডিঅটো মই পুনৰবাৰ কৈছো পাৰ্ট 1 ভিডিঅ বনাইছিলো যদি তোমালোকে পাৰ্ট 1 ভিডিঅটো চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনতে পাৰ্ট 1 ভিডিঅটো লিংক থাকিব তোমালোকে ভিডিঅটো চাব পাৰা আৰু তোমালোকে এতিয়া কমেন্ট কৰি জনোৱা যে তোমালোকে কিমানটা কাৰেক্ট এনসাৰ দিলা টোটেল কুৱেশ্যন আছিল তোমালোকৰ 37 আছিল তো 37 ৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট এনসাৰ দিলা তোমালোকে সকলে কমেন্ট কৰি জনাবা বুলি আশা ৰাখিল আৰু ইয়াৰ পিছত এডুকেশ্যনৰ 2 নম্বৰীয়া আৰু লং কুৱেশ্যন এনসাৰৰ ভিডিঅ আহিব তো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই